বুবু ৰুমি ৰিংকি সকলো হুঁচৰি গাবলৈ গৈছিলে কাৰ ঘৰলৈ গৈছিলে মিনতি জেঠাই ঘৰলৈ গৈছিলে আৰু মিনতি জেঠায়ে বুবুক নটিচ কৰিলে বুবুৰ মূৰত বা কঁকালত কটুৱে গামোচা মৰা নাই গতিকে তাক সুধিলে যে তুমি গামোচা কিয় মৰা নাই তেতিয়া বুবু চিন্তিত হৈ পৰিলে বুবুৰ গামোচাখন হেৰাই থাকিলে তো ইয়াৰ পাছত কি হ'ব এই ভিডিঅ'টোত আলোচনা কৰিম The children are Minoti Jathai's drawing room. Minky approaches Bubu. Minky বুবুৰ ওচৰলৈ আহিলে মিংকিয়ে কি ক'লে বুবু হোৱাটছ ৰং বুবু কি হৈছে বুবু চিন্তিত হৈ আছিলে সকলো ল'ৰা ছোৱালীয়ে আনন্দ কৰি আছে মিনতি জেঠাই দিয়া সুস্বাদু জলপান সুস্বাদু পিঠাপনা লাডু এই সকলোখিনি খাই আছে কিন্তু বুবু চিন্তিত হৈ আছে কিয় চিন্তিত হৈ আছে তাৰ গামোচাখন হেৰাই গ'ল বুবুৱে তেতিয়া অতি দুখ মনেৰে ক'লে মাই গামোচা আইতাছ গিফ্ট মোৰ গামোচা সেইখন আইতায়ে মোক উপহাৰ দিছিলে আইতাকে যিহেতু তাক উপহাৰ দিছিলে সেইবাবে বুবু অত্যন্ত দুখী হৈ পৰিছিল কাৰণ আইতাকে বুবুক অতি মৰমেৰে দিয়া গামোচাখন সি তাৰ ভুলৰ বাবে হেৰুৱাব লগা হ'ল সেইবাবে সি অতি দুখ মনেৰে আছিলে সুমনে তেতিয়া কি ক'লে I have an extra গামোচা in my bag he hands over the গামোচা to বুবু সুমনে তেতিয়া কি ক'লে যে মোৰ বেগত এখন অতিৰিক্ত গামোচা আছে এক্সট্ৰা গামোচা আছে তুমি এইখনকে আজিৰ বাবে লৈ লোৱা সি তেতিয়া কি ক'লে সি তেতিয়া বুবুক সেই গামোচাখন হেণ্ড অভাৰ কৰিলে মানে বুবুৰ হাতত সেই গামোচাখন দি দিলে বুবু হেপিলি থেংকস সুমন বুবু টাইজ দ্য গামোচা এৰাউণ্ড দ্য হেড বাট ষ্টিল লুক ট্ৰাবলড দ্য চিন ফেডেড আউট উইথ বুবুজ মিক্সড ইম'শ্যন বুবুৱে সুমনক ধন্যবাদ দিলে আৰু কি কৰিলে তাৰ মূৰত গামোচাখন বান্ধি ল'লে যদিও সি ট্ৰাবুলত আছিল মানে কি যদিও সি গামোচাখন মূৰত বান্ধিলে কিন্তু তেতিয়াও সি চিন্তিত হৈ আছিলে পঞ্চমটো দৃশ্যত কি দেখুওৱা হৈছে চোৱা দ্য চিন অপেন এট জীৱন খুৰাছ হাউচ জীৱন খুৰা ৱেলকামিং অ' ডিয়াৰ চিলড্ৰেন প্লিজ কাম দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি পঞ্চম দৃশ্যটো জীৱন খুৰাৰ ঘৰত আৰম্ভ হয় আৰু জীৱন খুৰাই সকলোকে স্বাগতম জনায় আৰু কি কয় অ' ডিয়াৰ চিলড্ৰেন অ' মৰমৰ ল'ৰা ছোৱালীসকল প্লিজ কাম আহা তাৰ পাছতে সিহঁতে হুঁচৰি গাবলৈ ধৰে হুঁচৰিত কি গায় দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম এই পদফাকি তেওঁলোকে গাই জীৱন খুৰাৰ ঘৰত হুঁচৰি আৰম্ভ কৰে তোমালোকে বাৰু এই পদ দুইফাকি তোমালোকৰ হুঁচৰিত গোৱানে কমেণ্টত জনোৱাচোন আফটাৰ দ্য হুঁচৰি পাৰফৰ্মেঞ্চ দ্য ফেমিলি ব'জ ডাউন ফৰ ব্লেছিং হুঁচৰি পাৰফৰ্মেঞ্চ কৰাৰ পাছত হুঁচৰি পৰিৱেশন কৰাৰ পাছত গোটেই পৰিয়ালটোৱে তেওঁলোকৰ আগত কি কৰিলে আঁঠুকাঢ়ি সেৱা জনালে আৰু ল'ৰা ছোৱালীসকলেও হুঁচৰি দলটোৱেও তেওঁলোকক আশীৰ্বাদ জনালে এয়া দেখিছেনে জীৱন খুৰা আৰু খুৰীয়ে হুঁচৰি দলটোৰ আগত বঁটা আগবঢ়াই সেৱা জনাইছে সুমন মে your family be blessed with prosperity and happiness খুৰী hands over the offering in a বঁটা to সুমন সুমনে তেতিয়া আশীৰ্বাদ দি কি ক'লে যে আপোনালোকৰ পৰিয়ালটোৱে সমৃদ্ধি আৰু সুখেৰে ভৰি পৰক খুৰীও তেওঁলোকক এটা বঁটা আগবঢ়ায় তো ইয়াতে প্ৰস্পাৰিটি শব্দটো দেখিছা এই প্ৰস্পাৰিটি শব্দটোৰ অৰ্থ হৈছে সমৃদ্ধি বুবু একচেপ্টিং দ্য অফাৰিং থেংক ইউ খুৰী খুৰীয়ে যিটো অফাৰ কৰে যিটো উপহাৰ তেওঁলোকলৈ আগবঢ়ায় সেই উপহাৰটো বুবুৱে একচেপ্ট কৰে বুবুৱে গ্ৰহণ কৰে আৰু খুৰীক ধন্যবাদ জনায় খুৰী অফাৰিং ট্ৰিটছ নাও লেটছ গ' ইনচাইড এণ্ড হেভ পিঠাছ এণ্ড জলপান আৰু এতিয়া ব'লা ভিতৰলৈ ব'লা তোমালোকক পিঠা আৰু জলপান খুৱাম দ্য চিলড্ৰেন লিভ জীৱন খুৰাৰ হাউচ আফটাৰ এনজয়িং বিহু ডেলিকেচিছ বিহুৰ সুস্বাদু খাদ্য গ্ৰহণ কৰাৰ পাছত সকলো ল'ৰা ছোৱালী খুৰাৰ ঘৰৰ পৰা আহিবলৈ লয় ইয়াৰ পাছতে ষষ্ঠটো চিন আৰম্ভ হয় দ্য চিন অপেনছ অন দ্য লেণ্ড ইন ফ্ৰণ্ট অফ জীৱন খুৰাছ হাউচ এজ দ্য চিলড্ৰেন লিভ বুবুজ ডিষ্ট্ৰেছ গ' চিনটো ক'ত আৰম্ভ হয় জীৱন খুৰাৰ ঘৰৰ সন্মুখত আৰম্ভ হয় আৰু যেতিয়াই ল'ৰা ছোৱালীসকলে যাবলৈ লয় তাৰ লগে লগে বুবুৰ চিন্তাও বাঢ়িবলৈ ধৰে কিয় বাঢ়িবলৈ ধৰে কাৰণ সি সুমনৰ গামোচা এখনহে মূৰত মাৰি আছিলে তাৰ আইতাকে যিখন তাক গিফ্ট দিছিলে গামোচা সেইখনটো সি হেৰুৱাই পেলালে চ' এতিয়া কি কৰিব তাৰ মাকে নিশ্চয়কৈ তাক গালি পাৰিব নহয় জানো সেইবাবে সি অতি চিন্তিত হৈ পৰিলে বুবু অহ ন' মাই গামোচা হোৱাট উইল মাদাৰ চে অহ ন' মোৰ গামোচা
কি হ'ব এতিয়া মোৰ মায়ে মোক কি ক'ব ৰুমিয়ে তেতিয়া কি ক'লে বুবু হোৱাটছ ৰং বুবু কি হৈছে তোমাৰ বুবুৱে তেতিয়া কি ক'লে মাই গামোচা ৰুমি বা আই লছ আইতাছ গিফ্ট ৰুমি বা মোৰ গামোচা মই আইতাই দিয়া গিফ্টটো হেৰুৱাই পেলালোঁ জুমিয়ে তেতিয়া কি ক'লে ড'ণ্ট ৱৰি বুবু উই উইল এক্সপ্লেইন টু ইয়'ৰ মাদাৰ চিন্তা নকৰিবা বুবু তোমাৰ মাক আমি সকলোখিনি বুজাই ক'ম মিংকি য়েছ উই ৱেৰ অল এক্সাইটেড এণ্ড ডিড নট ন'টিছ ডেট ইয়'ৰ গামোচা ৱাজ মিছিং আমি সকলো আনন্দিত হৈ আছিলোঁ আৰু আমি নটিচেই নকৰিলোঁ যে তোমাৰ গামোচাখন হেৰাই গৈছে তেতিয়া সুমনে কি ক'লে বুবু উই আৰ উইথ ইউ বুবু আমি তোমাৰ লগত আছোঁ ৰুমি উই উইল টেল মা ডেট ইট ৱাজ নট জাষ্ট ইয়ৰ ফল্ট মিংকি উই ৱেৰ ৰেছপনচিবল টু ৰুমিয়ে তেতিয়া কি ক'লে যে মাক মই ক'ম যে তোমাৰ এইটো দুখ নহয় মিংকিয়ে তেতিয়া কৈছে আমি ইয়াৰ বাবে সকলো দায়ী দ্য চিন অপেন্স উইথ দ্য গ্ৰুপ এণ্টাৰিং বুবুজ হাউচ কি কৰিছে গ্ৰুপৰ সকলোখিনি বুবুৰ ঘৰলৈ সোমাই গৈছে ৰুমি অপেনিং দ্য গেট ৰুমিয়ে গেটখন খুলি দিলে লেটছ গেট অভাৰ উইথ দিছ দে এণ্টাৰ কুৱাইটলি এক্সপেক্টিং বুবুজ মাদাৰ টু বি এংগ্ৰি হুৱেন শ্বি ফাইণ্ডছ আউট এবাউট দ্য গামোচা সিহঁতে অলপমান এক্সপেক্ট কৰিছিলে যে বুবুৰ মাকে তাক অলপ হ'লেও খং কৰিব কাৰণ সি গামোচাখন হেৰুৱাই পেলালে বুবুজ মাদাৰ ৰাষ্ট আউট হোল্ডিং আ গামোচা এণ্ড স্মাইলিং বুবুৰ মাকে লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল এখন গামোচা হাতত লৈ আৰু এটা হাঁহি মুখত লৈ ৰুমি এণ্ড বুবুজ মাদাৰ এক্সাইটলি বুবু হাউ ৱাজ ইয়'ৰ ডে হাউ ডিড ইউ মেনেজ উইদাউট দিছ গামোচা তেতিয়া বুবুৰ মাকে কি ক'লে যে বুবু তোমাৰ দিনটো কেনে গ'ল তুমি এই গামোচাখন নোহোৱাকৈ কেনেধৰণে মেনেজ কৰিলা এতিয়া গম পালা যে সি নিজৰ গামোচাখন নিজৰ ঘৰতেই এৰি থৈ গৈছিলে আৰু সি এনেই চিন্তিত হৈ পৰিছিলে আৰু বাকীখিনিকো চিন্তিত কৰি তুলিলে নহয় জানো বুবুজ লুক শ্বক বাট ৰিলিফ বুবু আচৰিত হ'ল মাদাৰ লাফিং ইউ লেফ্ট ইয়'ৰ আইতাছ গামোচা অন দ্য চৰাই তুমি তোমাৰ আইতাৰ গামোচাখন কি কৰিলা শৰাইতে এৰি থৈ গ'লা চি গিভছ দ্য গামোচা টু বুবু তেওঁ বুবুক গামোচাখন দিলে ৰুমি এণ্ড আদাৰ চিলড্ৰেন ব্ৰাষ্ট ইন টু লাফাৰ ৰুমি আৰু আন সকলো ল'ৰা ছোৱালীয়ে হাঁহিৰে ৰজনজনাই পেলালে বুবু গ্ৰেটফুলি মাদাৰ ৱাৰ্মলি অল অফ ইউ কাম ইনচাইড ৱাটছ আপ এণ্ড হেভ চম জলপান সকলো ভিতৰলৈ আহা হাত মুখ ধুই অলপমান জলপান খাই লোৱা অল ৰাছ ইনচাইড সকলো ভিতৰলৈ আহিলে দে হেভ গুড টাইম ইটিং এণ্ড চেটিং ফাইনেলি দ্য ফেমিলি চি জুমি মিংকি এণ্ড সুমন অফ কি কৰিলে সকলোৱে জলপান খালে আৰু বিভিন্ন ধৰণৰ কথা বতৰা পাতিলে আৰু কি কৰিলে পৰিয়ালটোৱে জুমি মিংকি আৰু সুমন যোৱালৈ চাই থাকিল জুমি থেংকছ খুৰী ধন্যবাদ খুৰী মিংকি চি ইউ টুমৰো ৰুমি এণ্ড বুবু ৰুমি আৰু বুবু কাইলৈ দেখা কৰিম সুমন বাই জুমি মিংকি এণ্ড সুমন এক্সিট ৰুমি বুবু ইউ ৱেৰ ৱৰিড ফৰ নাথিং বুবু তুমি এনেই চিন্তিত হৈ পৰিছিলা বুবুৱে তেতিয়া কি ক'লে আই লাৰ্ণ মাই লেচন আই উইল বি মোৰ কেয়াৰফুল নেক্সট টাইম বুবুৱে তেতিয়া ক'লে যে মই এটা পাঠ শিকিলোঁ যে মই নিজৰ বস্তুবোৰ পিছৰ বাৰলৈ আৰু সাৱধানেৰে ৰাখিব লাগিব তেতিয়া মাকে কি ক'লে আইতাছ গিফ্ট ইজ ছেফ আইতাৰ উপহাৰটো সুৰক্ষিত হৈ থাকিল এইটোৱে আছিল আজিৰ নাটকীয় ভংগীমান সাধুটো কেনেকুৱা লাগিল বাৰু তোমালোকৰ সকলোৰে নিশ্চয় ভালেই লাগিল তোমালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যে তোমালোকৰ অতি প্ৰিয় বস্তু এটা কেতিয়াবা হেৰাই যোৱা যেন অনুভৱ হৈছে কিন্তু সেই বস্তুটো তোমালোকৰ ঘৰতেই ক'ৰবাত লুকাই আছে আৰু পিছত যেতিয়া সেই বস্তুটো তোমালোকে বিচাৰি পোৱা তেতিয়া কেনেকুৱা অনুভৱ হয় বহুত ভাল লাগে নিশ্চয় নহয় জানো ঠিক একেধৰণৰে বুবুৰো হৈছিল বুবুৱে নিজৰ আইতাকে দিয়া গামোচাখন হেৰুৱাই পেলাই অত্যন্ত দুখী হৈ পৰিছিল কিন্তু তাৰ গামোচাখন কি কৰিছিলে ঘৰৰ শৰাই ওপৰতে এৰি থৈ আহিছিলে পিছত যেতিয়া ঘৰলৈ আহি গামোচাখন পালে তেতিয়া সি অতি আনন্দিত হৈ পৰিল তো এইটোৱে আছিল আজিৰ লেচনটো এই লেচনটোৰ সম্পূৰ্ণ এক্টিভিটিজখিনি নেক্সট যেটো ভিডিঅ' আছে সেই ভিডিঅ'টোত আলোচনা কৰিম সো ষ্টে টিউন তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া লগতে এই ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া আজিলৈ ইমানেই থ্যাংক ইউ